শিৱসাগৰ জিলা কাৰাগাৰত দেওবাৰে নিশা অনুষ্ঠিত হয় এখন ভাওনা। কাৰাগাৰখনৰ কাৰাবন্দীসকলে অভিনয় কৰে ভাওনাখনত। আহক চাওঁ বিভিন্ন গোচৰত অভিযুক্ত কাৰাবন্দীসকলৰ অভিনয়। কংস, কৃষ্ণ, বাসুদেৱ সকলোকে দেখিছে এই ভাওনাখনত। শ্ৰীকৃষ্ণৰ গুৰুদক্ষিণা শীৰ্ষক এই ভাওনাখনত ভাগ লৈছে মুঠ 28 গৰাকী লোকে। কিন্তু এই ভাওনাখনৰ বিভিন্ন চৰিত্ৰত ভাগ লৈ সফল হোৱা এওঁলোকৰ প্ৰত্যেকজনেই একোজন অপৰাধী। আপুনি হয়তো শুনি আচৰিত হ'ব যে কংসৰ ভাও লোৱা এইগৰাকী মাধৱ গগৈ হৈছে 12টা বছৰ কাৰাবাস খাটি থকা এজন কাৰাবন্দী। ইয়াৰে আন 20 গৰাকী ভাওৰীয়াৰ কোনোৱে হত্যা, কোনোবাই ধৰ্ষণ, কোনোবাই চুৰি অথবা কোনোবাই ডকাইতি আদি বিভিন্ন গোচৰত অভিযুক্ত হৈ আজীৱন বন্দীত্বৰ জীৱন কটোৱাৰ পিছতেই শিৱসাগৰৰ জিলা কাৰাগাৰত আয়োজন কৰা হৈছিল এই বিশেষ ভাওনাখন। গুৰুতৰ অপৰাধৰ গোচৰত অভিযুক্ত হৈ শ্ৰীকৃষ্ণৰ আদৰ্শৰে অনুপ্ৰাণিত হ'ব খোজা এই লোকসকলে কাৰাগাৰ কৰ্তৃপক্ষৰ সহযোগত দেওবাৰে মঞ্চস্থ কৰে শ্ৰীকৃষ্ণৰ গুৰুদক্ষিণা শীৰ্ষক এই ভাওনাখন। তেওঁলোকৰ অন্তৰ্নিহিত যিবিলাক প্ৰতিভা আছে এইবিলাক যাতে ৰাইজৰ মাজত বিকশিত কৰিব পাৰে আৰু তেওঁলোক যাতে সমাজৰ একোজন হৈ ৰাইজৰ শিল্পীসুলভ মনোভাৱেৰে সমাজৰ মাজত মিলি যাব পাৰে সেই উদ্দেশ্যেৰে এই ভাওনাৰ আয়োজন কৰা হৈছে। মই ইয়াত 2001 চনৰ পৰাই আছোঁ। আজি যিখন সমাজ সেই সমাজখনক আমি দেখুৱাইছোঁ যে আমিও একোজন ভাল মানুহে আছিলোঁ, কিন্তু কাৰোবাৰ পাকচক্ৰত কিবা দুখত আমি ইয়াত বন্দী হ'বলগীয়া হৈছে। গতিকে বাহিৰৰ মানুহে যিখিনি কৰি থাকে আমিও সেইখিনি ইয়াত কৰিছোঁ। কাৰাবন্দীৰ দ্বাৰা নিবেদন কৰা এই অপূৰ্ব ভাওনাথলীত অভিভূত হৈ পৰে দৰ্শকসকল। দৰ্শকৰ শাৰীত উপস্থিত আছিল শিৱসাগৰ জিলাৰ উপায়ুক্ত। কেমেৰা পাৰ্চন ৰূপজ্যোতিৰ সৈতে অতনু বৰা, নিউজ লাইভ, শিৱসাগৰ।